প্ৰায় প্ৰস্তুতি তুংগতে হৈছে আৰু কিবা খুঁটি-নাতি থাকি গৈছে নেকি? খুঁটি-নাতি চাওক আমাৰ প্ৰথমে এটা খুব প্ৰত্যাহ্বান আছিল, চেলেঞ্জ আছিল, যেহেতু এখেতসকলৰ যি ঝুমুৰ নৃত্য, ঝুমুই যি নৃত্য, এইটো চাহ বাগিচাৰ মাজতে আবদ্ধ হৈ আছিল। এতিয়া অসম গভৰ্ণমেণ্টে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি বিহু বিশ্বমুখী হ'ব কি ঝুমুৰ বিশ্ব অভিমুখী হৈছে। আপুনি চাওক, পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়ে ৰাতিপুৱা শুই উঠি একাপ চাহ খায়, কিন্তু চাহ খোৱাৰ সেই যে চাহ কোনে প্ৰস্তুত কৰে, তেওঁলোকৰ যে এটা সংস্কৃতি আছে, তেওঁলোকৰ যে এটা নৃত্য আছে, আজিৰ পৰা পৃথিৱীৰ বিশ্বই আজি গম পাব, সকলোৱে গম পাব যে চাহ খোৱাৰ পিছত তেওঁলোকে কৰ্মী। আপুনি বিশেষ দায়িত্বত আছে, এই কিমান সংখ্যাবিলাক সকলোতে বেলেগ বেলেগ পাই আছে? হয়, এতিয়া সংখ্যা একচুৱেলি আমাৰ 8,000 ওপৰ, প্ৰায় 8,800 ওচৰা-ওচৰি, 9,000 বুলি ক'ব লাগিব। বেলেগ বেলেগ নহয়, আমাৰ কেতিয়াবা ছেগ্ৰিগেট কৰোঁতে 8,888টো আছে, তাৰপিছত 9,000 ওপৰ আছে। 9,000 বুলি আমি নকওঁ, ঠিক আছে, আৰু কিছুমান আমি হয়তো এতিয়াও আহি আছে, আমি সেই সংখ্যাটো আজিয়ে ক'ব নোৱাৰিম, কিন্তু আমি একেবাৰে 24 তাৰিখে যেতিয়া আমি মাননীয় প্ৰধানমন্ত্ৰীৰ সন্মুখত পৰিৱেশন কৰিম, তেতিয়া একচুৱেল ফিগাৰটো ক'ব পাৰিম। আৰু টেকনিকেল প্ৰব্লেমবোৰ মই কৈছোঁ, এওঁলোক বিহুৰ বা আন নৃত্যৰ পতিয়সীসকলৰ নিচিনাকৈ প্ৰফেশ্যনেল নহয়, তো গতিকে এওঁলোকৰ বাগিচাৰ মাজতে নাচিছিল। কিন্তু এনেকুৱা কিছু ব্যক্তি আহিছে যি হয়তো গুৱাহাটীলৈ কেতিয়াও অহা নাই, নচাটো বাদ দিয়ক, গতিকে তেখেতসকলক লৈ আজি কম্পজিশ্যন কৰাটো, আজি কাম কৰাটো বহুত প্ৰত্যাহ্বান আছিল। কিন্তু আজি আমি কথা দিছোঁ, আজিৰ তাৰিখলৈকে আমি 90% মানে সফল হৈছোঁ। বিহুটো আপুনি বিশেষ দায়িত্ব লৈছিলে, এবাৰ ঝুমুৰতো মই টেকনিকেল দায়িত্বটো লৈছোঁ, এখেতসকলে সকলো ঝুমুৰৰ গোটেই কামখিনি কৰিছে। মই কেনেকৈ প্লেচমেণ্ট কৰিম, কেনেকৈ কিমান সময়ত আহি সোমাবহি, গোটেই কথাখিনি লৈছোঁ। ধন্যবাদ।